আৰক্ষীৰ অত্যাচাৰত আত্মহননৰ পথ বাছি লোৱা তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদনত অসন্তুষ্ট পৰিয়াল। শিৱসাগৰৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ তদন্তৰ প্ৰতিবেদনতো সন্তুষ্ট হ'ব পৰা নাই পৰিয়ালটো। তদন্তৰ নামত আৰক্ষী প্ৰশাসনে ভেকু ভাওনা চলোৱাৰ অভিযোগ দীপাংকৰ গগৈৰ পিতৃ-মাতৃৰ। 2টা বছৰেও ঘটনাৰ উচিত তদন্ত নোহোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়ালটোৰ সদস্যসকল। আৰক্ষী প্ৰশাসনৰ কাৰ্যত অসন্তুষ্ট দীপাংকৰ গগৈৰ পৰিয়াল কাষ চাপিছে তিতাবৰ সমজিলা ন্যায়িক আদালতৰ। ইতিমধ্যে আপোনালোকে জানে যে ভাইটিক কেনেদৰে অনা নিয়া কৰি পিনি মাৰপিট কৰি শেষ পৰ্যায়টো কি হ'ল সকলোৱে জানে। তাৰ পিছতে তেওঁলোকে তদন্ত দিছিলে, তদন্তৰ পিছত নিৰুপমা দাসে তদন্ত কৰিছিলে। সেই তদন্তত প্ৰতিবেদনত একো নাপালোঁ আমি। তাৰ পিছতো মই আকৌ প্ৰটেষ্ট পিটিশ্যন কৰাৰ পিছত কোৰ্টত, তিতাবৰ কোৰ্টত আকৌ তেওঁলোকে তদন্ত দিলে। শিৱসাগৰ SP তেওঁ তদন্ত কৰিলে। তাৰ পিছতো আমি প্ৰতিবেদনত একো নাপালোঁ। ভুল বুজাবুজিৰ ফলতে হৈছে বুলি তেওঁ কৈছে, তেওঁ দিছে প্ৰতিবেদনত। আমি সেই প্ৰতিবেদনত সন্তুষ্ট নহয়, কাৰণ আমি আগৰ পৰাই চৈ আহিছোঁ এজন পুলিচৰ বিষয়ে কেতিয়াও ভাল তদন্ত কৰিব নোৱাৰে। ভালকে তদন্ত কৰি আমাক ভাল ফলাফল দিয়ক বুলি আমি আকৌ এতিয়া আদালতৰ কাষ চাপিছোঁ। আমি পুনৰ